হৈছে আৰু এই ঘটনাৰ স্থান হৈছে কচুতলি গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগত অৱস্থিত এই কচুতলিত এটা মুছলমান পৰিয়াল ধৰ্মান্তৰিত হৈছিল হিন্দুলৈ আৰু সেই ঘটনাক লৈ এতিয়া বিভিন্ন বিতৰ্ক হৈছে তাৰ মাজতে এটা মূল বিতৰ্ক হৈছে যে মুছলমান পৰিয়ালটো ধৰ্মান্তৰিত হৈ হিন্দুলৈ ধৰ্মান্তৰিত হৈ কেনেদৰে জনগোষ্ঠীয় জনজাতীয় পৰিচয় ল'ব পাৰে আৰু তাক লৈ এই বিতৰ্কৰ সূত্ৰপাত হৈছে নমস্কাৰ মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আপোনালোকক স্বাগতম জনাইছো আৰু লৈ আহিছো এই এটা স্পৰ্শকাতৰ বিষয় যেহেতু ধৰ্মান্তকৰণৰ বিভিন্ন সময়ত আমি দেখিছো ধৰ্মান্তকৰণক লৈ ৰাজ্যত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া চলি আছে আৰু তাৰ মাজতে কালিৰ দিনটোত সংঘটিত হৈছিল এটা বিশেষ ঘটনা যে এটা মুছলমান পৰিয়াল হিন্দু ধৰ্মলৈ পুনৰ উভতি আহিছিল ধৰ্মীয় ৰীতিনীতি পৰম্পৰাৰ মাজেৰে আৰু হাফিজ আলী নামৰ লোকজনে সনাতন হিন্দু ধৰ্ম গ্ৰহণ কৰি তেওঁৰ নাম লৈছিল ৰাহুল বড়ো আৰু এই হাফিজ আলী কেনেকৈ হ'ব পাৰে ৰাহুল বড়ো তাক লৈ এতিয়া নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে মুছলমান সম্প্ৰদায়ৰ লোকজনে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে কেনেদৰে নিজকে বড়ো জাতিৰ পৰিচয় ল'ব পাৰে তাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে বড়ো সমাজ আৰু এই বড়ো সমাজে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যজুৰি এই খবৰটো কালিৰ দিনটোত বিশেষ চৰ্চা লাভ কৰিছিল যে এটা মুছলমান পৰিয়াল হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে আসলতে এই পৰিয়ালটোৰ এই দম্পতি যি মহিলা গৰাকী আছিল তেওঁ পূৰ্বতে হিন্দু ধৰ্মৰে আছিল তেওঁ সনাতন ধৰ্মীয় আছিল তেওঁ এই হাফিজ আলী নামৰ লোকজনলৈ বিয়া হৈছিল আৰু বিয়া হৈ তেওঁ ধৰ্মান্তৰিত হৈছিল মুছলমানলৈ কিন্তু শেহতীয়া যি কচুতলিৰ পৰিবেশ হল কচুতলিৰ শেহতীয়াকৈ যি ধৰণে উচ্ছেদ চলিলে তাৰ পিছত যি তাত ধৰ্মীয় সংখ্যালঘু একাংশ লোকে তাত বহুদিন ধৰি তাত যিসকল খিলঞ্জীয়া লোক আছিল সেই লোকসকলৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগ আছিল আৰু সেই সকলোখিনি এতিয়া এক হুকিয়া পৰিবেশৰ তাত সূত্ৰপাত হল তাৰ নতুনকৈ কচুতলিৰ যি শিৱ মন্দিৰ আছিল তাত এইবাৰ আৰম্ভৰ পূৰ্ণভাৱে লক্ষী পূজা অনুষ্ঠিত হল আৰু তাৰ পিছতেই যেন এতিয়া তাৰ পৰিবেশৰ পৰিৱৰ্তন ঘটিছে আৰু সেই পৰিবেশৰ যি পৰিৱৰ্তন ঘটিছে তেনে তাত যি এইবাৰ লক্ষী পূজা অনুষ্ঠিত হল আৰু সেই সমগ্ৰ পৰিবেশটো দেখিয়েই এই হাফিজ আলী নামৰ লোকজনে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছিল আৰু তেওঁ মুছলমান ধৰ্ম ত্যাগ কৰি তেওঁৰ পত্নীৰ পূৰ্বৰ সনাতনী হিন্দু ধৰ্মলৈ তেওঁলোক উভতি আহিছিল আৰু কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলো যে কিদৰে সমাজখনৰ উপস্থিতিত স্থানীয় একাংশ ৰাইজৰ উপস্থিতিত প্ৰথমতে মুণ্ডন কৰি নদীৰ ঘাটতে প্ৰায়শ্চিত্ত হোৱাৰ পিছত হোম যজ্ঞ কৰি কেনেদৰে তেওঁ পুনৰ তেওঁলোকে সনাতন ধৰ্ম গ্ৰহণ কৰিছিল আৰু যি দম্পতি আছিল সেই দম্পতিয়ে নিজৰ নাম সলনি কৰিছিল আৰু নিজৰ নাম সলনি কৰি হাফিজ আলীয়ে নিজৰ নাম কৰিছিল ৰাহুল বড়ো আৰু তেওঁৰ পত্নী যিগৰাকী আছিল সেই পত্নীও নাম সলনি কৰি ভূমিকা বড়ো নাম লৈছিল আৰু ইয়াৰ পিছতে এতিয়া এই দম্পতিটো বিতৰ্কৰ মাজত সোমাই পৰিছে এক কথা বিপদত পৰিছে কিয়নো স্থানীয় যি বড়ো সমাজ আছিল সেই স্থানীয় বড়ো সমাজে তেওঁলোকে বড়ো উপাধি গ্ৰহণ কৰাত এতিয়া আপত্তি প্ৰদৰ্শন কৰিছে আৰু সেই আপত্তি প্ৰদৰ্শন কৰাৰ ফলতেই এতিয়া বিপদত পৰিছে দম্পতিটো বড়ো সমাজৰ কথাটো হল যে তেওঁলোকে কাৰো লগত আলোচনা নকৰাকৈ কেনেদৰে বড়ো তেওঁলোকে পৰিচয় ল'ব কিয় তেওঁলোকে স্থানীয় সমাজৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ বড়োৰ পৰিচয় ল'ব আৰু কালি এই যি মুছলমান সম্প্ৰদায়ৰ পৰিয়ালটো হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল ইয়াৰ সমগ্ৰ যি ব্যৱস্থাপনা আছিল সেই ব্যৱস্থাপনা কৰি দিছিল বিশ্ব হিন্দু পৰিষদে আৰু স্থানীয় বড়ো সমাজে সেইভাবে বিশ্ব হিন্দু পৰিষদকো জবাবদিহি কৰিছিল যে তেওঁলোকেও কিয় এই ক্ষেত্ৰত এই পৰিয়ালটোৰ পৰিচয় সলনি কৰাৰ ক্ষেত্ৰত কিয় বড়ো সমাজৰ লগত আগতীয়াকৈ আলোচনা নকৰিলে আৰু সেইভাবে তেওঁলোকে এই ঘটনাৰ বিৰোধিতা কৰিছিল আৰু তাৰ ফলত এতিয়া এই দম্পতিটো বিপদত পৰিছে কিন্তু এই ক্ষেত্ৰত যি বিশ্ব হিন্দু পৰিষদৰ লোকসকল আছে
তেওঁলোকে কৈছে যে এই যেটো পৰিয়াল হাফিজ আলীৰ পৰিয়াল হাফিজ আলীৰ পত্নী পূৰ্বতে বড়ো সম্প্ৰদায়ৰ আছিল আৰু তেওঁ যেতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকে পতি-পত্নী দুয়োৱে পূৰ্বেই এফিডেভিট কৰি তেওঁলোকে নিজকে ৰাহুল বড়ো আৰু ভূমিকা বড়ো নাম লৈ তেওঁলোকে এখন শপতনামা কৰিলে আৰু তেওঁলোকৰ পৰিচয় সলনি কৰিলে কিন্তু সমজুৱাভাৱে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিল সেইভাবে তেওঁলোকে বিশ্ব হিন্দু পৰিষদৰ কাষ চাপিল আৰু বিশ্ব হিন্দু পৰিষদে তেওঁলোকক সমাজৰ লগাই দিয়াৰ বাবে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে এই ব্যৱস্থাখিনি কৰি দিছিল আৰু এই ক্ষেত্ৰত কিন্তু তেওঁলোকক যি বড়ো উপাধি গ্ৰহণ কৰিব লাগে সেই বড়ো উপাধি গ্ৰহণ কৰিবলৈ বিশ্ব হিন্দু পৰিষদে কোৱা নাছিল বুলি তেওঁলোকৰ যিসকল স্থানীয় নেতা আছে সেই স্থানীয় নেতাসকলে স্পষ্ট কৰি দিছে আৰু তাৰ পিছত এতিয়া সেই বিতৰ্ক সামকতা নাই আৰু কালিৰ দিনটোতে কালিৰ সন্ধিয়া ভাগলৈ দেখা গল যে স্থানীয় বড়ো সমাজে বহি এই ক্ষেত্ৰত এক প্ৰকাৰ তেওঁলোকে জবাবদিহি কৰিলে এই পৰিয়ালটো কিয় তেওঁলোকে বড়োৰ পৰিচয় গ্ৰহণ কৰিব আৰু যেহেতু এই হাফিজ আলীৰ পত্নী ৰিজুৱানা নাম আছিল তেওঁ ৰিজুৱানা পূৰ্বতে বড়ো সম্প্ৰদায়ৰে আছিল আৰু তেওঁ মুছলমান লোকজনলৈ বিয়া হোৱাৰ পিছত তেওঁ ৰিজুৱানা নাম লৈছিল আৰু তেওঁ মুছলমানলৈ ধৰ্মান্তৰিত হৈছিল কিন্তু এতিয়া তেওঁলোকৰ মন সলনি হ'ল কচুতলিৰ শেহতীয়া যি পৰিস্থিতি সেই শেহতীয়া পৰিস্থিতিয়ে তেওঁলোকৰ মনত সাহস বৃদ্ধি কৰিলে আৰু সেইবাবে তেওঁলোকে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু ইয়াৰ পিছতে যি ইছলাম দম্পতীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰি বড়ো উপাধি লৈছে সেই বড়ো উপাধি লোৱাৰ বাবে এতিয়া বড়ো সমাজৰ ৰোষত পৰিছে এই দম্পতীটো আৰু কোনো ধৰণৰ অনুমতি নলোৱাকৈ জনজাতীয় পৰিচয় কেনেদৰে লাভ কৰিব তাক লৈ এতিয়া জনজাতীয় সমাজ ক্ষুভিত হৈ পৰিছে আৰু সেইবাবে সেই যি দম্পতি আছে সেই দম্পতিক জবাবদিহি কৰা হৈছে একচুৱেলি শুকুৰবাৰে সোণাপুৰৰ এলেঙাস্থিত হৰে কৃষ্ণ মন্দিৰত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু মাংগলিক ৰীতি-নীতিৰ মাজেৰে সনাতনী ধৰ্ম গ্ৰহণ কৰিছিল এই মুছলমান দম্পতিটোৱে আয়তিৰ উৰুলি আয়তিৰ নাম প্ৰসংগ অনুষ্ঠিত হৈছিল তেওঁলোকে যি হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ধৰ্মান্তৰিত হৈছিল সেই অনুষ্ঠানত আৰু দিগাৰু নৈ পাৰত আনুষ্ঠানিকভাৱে মুণ্ডন কৰা দেখিবলৈ পোৱা গৈছিল আমাৰ লগত কিছু ভিডিঅ' আছে মই সেই ভিডিঅ'সমূহ দেখুৱাবলৈ যত্ন কৰিম এনেদৰে তেওঁলোকে দিগাৰু নদীত স্নান কৰি মুণ্ডন কৰি নদীৰ ঘাটতে প্ৰায়শ্চিত্ত হৈছিল নদীৰ ঘাটতে প্ৰায়শ্চিত্ত কৰি তেওঁলোকে যি হোম যজ্ঞ অনুষ্ঠিত হৈছিল সেই হোম যজ্ঞত এই যি হৰে কৃষ্ণ মন্দিৰত আছিলে সেই হৰে কৃষ্ণ মন্দিৰত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে তেওঁলোকে হোম যজ্ঞ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু স্থানীয় যিসকল ৰাইজ আছিল সেই স্থানীয় ৰাইজেও তেওঁলোকৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল কিন্তু জনজাতীয় সমাজৰ অনুমতি অবিহনে তেওঁলোকে যি বড়ো উপাধি গ্ৰহণ কৰিলে এতিয়া তাৰ বাবে তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিবলগীয়া হৈছে স্থানীয় বড়ো সমাজৰ ওচৰত তেওঁলোকে আৰু এই ক্ষেত্ৰত যিগৰাকী হাফিজ আলী পূৰ্বতে আছিল এতিয়া ৰাহুল বড়ো তেওঁ উপাধি লৈছে সেই ৰাহুল বড়ো মন্তব্য প্ৰকাশ কৰিছে যে মোৰ যেহেতু পত্নী পূৰ্বতে বড়ো আছিলে সেইবাবে মই এই বড়ো উপাধি গ্ৰহণ কৰিছিল আৰু এই ক্ষেত্ৰত মই সমাজৰ লগত পূৰ্বে আলোচনা কৰিব লাগিছিল কিন্তু কৰা নহল যদি সমাজে মোক এতিয়া কয় তেতিয়া হলে মই সেই মোৰ যি উপাধি আছে সেই উপাধি সলনি কৰিম বুলিও তেওঁ মন্তব্য কৰিছে আৰু যদি সমাজে তেওঁক ৰাখে তেতিয়া হলে সমাজে তেওঁক যদি আদৰি লয় বড়ো সমাজে তেতিয়া হলে তেওঁ বড়ো উপাধি গ্ৰহণ কৰিম বুলিও মন্তব্য কৰিছে সমান্তৰালকৈ যিসকল বিশ্ব হিন্দু পৰিষদৰ লোকে কালি এই সমগ্ৰ অনুষ্ঠানটো আগভাগ লৈ আগবঢ়াই নিছিল তেওঁলোকে কৈছে যদি বড়ো সমাজে যদি এই কথা মানি নলয় আলোচনা বিলোচনাৰ অন্তত যদি তেওঁলোক হৈমান নহয় তেতিয়া হলে পুনৰ তেওঁ আন এখন সনাতনী হিন্দু সমাজৰ সৈতে আলোচনা কৰি আন এখন সনাতনী হিন্দু সমাজৰ লগাই দি তেওঁ পৰিচয় প্ৰদান কৰা হ'ব বুলি এতিয়া মন্তব্য কৰিছে যিসকল বিশ্ব হিন্দু পৰিষদৰ লোক আছে তেওঁলোকে এই ক্ষেত্ৰত দেখা গৈছে যে এই সমগ্ৰ যি ঘটনাক্ৰম আছে এই ঘটনাক্ৰমত কিন্তু এতিয়া বিপদত পৰিছে এই যি দম্পতি আছিল সেই দম্পতিটোৱে হিন্দু ধৰ্ম গ্ৰহণ কৰি বিপদত পৰিছে আৰু তেওঁলোকে অৱশ্যে এই ক্ষেত্ৰত যি স্থানীয় বড়ো সমাজ আছে সেই বড়ো সমাজক তেওঁলোকে ক্ষমা প্ৰাৰ্থনাও কৰিছে আমাৰ হাতত কিছু মন্তব্য আছে এই মুহূৰ্তত মই সেই মন্তব্য শুনাব খুজিছো যে
কি কৈছে প্ৰকৃততে তাৰ স্থানীয় বিশ্ব হিন্দু পৰিষদৰ লোকসকলৰ লগতে এই যি হাফিজ আলী ওৰফে ৰাহুল বড়ো আছে তেওঁলোকে কি মন্তব্য কৰিছে আমি কিছু শুনাব বিচাৰিছো এতিয়া বড়ো টাইটেলটো লৈছিল বড়ো সমাজৰ লগত আলোচনা কৰা নাই মই ভুলতে বড়ো টাইটেলটো লৈ লৈছোঁ মোৰ গতিকে মোৰ ঘৈণীয়েকটো বড়ো আছিলা সেইকাৰণে মই বড়ো উপাধিটো লৈ লৈছোঁ মই কোনো সমাজৰ লগত আলোচনা কৰা নাই এইটোতো মোৰ ভুল হৈ গ'ল মই আৰু এই টাইটেলটো নলওঁ যেতিয়ালৈকে কোনো সমাজত মোক একচেপ্ট নকৰে তেতিয়ালৈকে মই কোনো উপাধি নলওঁ তাতে এই ৰাহুল নামৰ ল'ৰাজনে আমাৰ সোণাপুৰৰ এজনী বড়ো ছোৱালীক বিয়া পাতিছিল তেওঁ কি কৰিলে তেওঁ আমাৰ লগত আলোচনা নকৰাকৈ কি কৰিলে তেওঁ মিছেছৰ টাইটেলটো লৈ তেওঁ এফিডেভিট কৰি দিলে এফিডেভিট কৰি তেওঁ বড়ো টাইটেলটো লৈ ল'লে তাৰপিছত উদ্ধাৰ কাৰ্যটো হোৱা নাই পিছত আমাৰ লগত যোগাযোগ কৰিলে যে উদ্ধাৰ কাৰ্যটো কৰি দিব লাগে গতিকে আমি বিশ্ব হিন্দু পৰিষদে আমি তেওঁক আজি সনাতন ধৰ্মত দীক্ষিত কৰাইছোঁ কিন্তু তেওঁ যিহেতু নিজাববীয়াকৈ মিছেছৰ টাইটেলটো বড়ো বুলি তেওঁ বড়ো এফিডেভিট কৰি নিজৰ টাইটেলটো বড়ো লৈ ল'লে এতিয়া বড়ো সমাজৰ পৰা আপত্তি আহিছে যে আমি তেওঁ কোনো সমাজৰ লগত আলোচনা নকৰাকৈ কিয় বড়ো টাইটেল ল'লে বড়ো সমাজৰ পৰা আপত্তি আহিছে গতিকে মই বড়ো সমাজক অনুৰোধ কৰিছোঁ আপোনালোকে খং নকৰিব কাৰণ ময়ো নাজানো বিশ্ব হিন্দু পৰিষদেও নাজানে তেওঁ নিজাববীয়াকৈ বড়ো টাইটেলটো লৈ ল'লে কোৰ্টৰ এফিডেভিট কৰি এতিয়া যদি বড়ো সমাজৰ আপত্তি আছে তেনেহ'লে আমি তেওঁৰ টাইটেলটো সলাই দিম আৰু বেলেগ এখন সনাতন ধৰ্মৰ সমাজৰ লগত আলোচনা কৰি সেই সমাজৰ লগত তেওঁক লগ কৰাই দিম বড়ো টাইটেল ল'ব লগা হ'লে কি ৰীতি নীতি নহয় এইটোতো মই নাজানো বড়ো সমাজে জানিব নজনাকে কেনেকৈ কৰিলে নাই তেওঁ কৰিলে মই কি জানিম যদি আমাৰ লগত আলোচনা কৰি বড়ো ল'লে হয় তেলে বেলেগ কথা আছিল এতিয়া তেওঁৰ মিছেছ বড়ো আছিল সেইটো কাৰণে তেওঁ নিজাববীয়াকৈ বড়ো টাইটেলটো লৈ এফিডেভিট কৰি দিলে আমি জাষ্ট তেওঁক মুছলমানৰ পৰা সনাতন ধৰ্মত দীক্ষিত কৰাইছোঁ এতিয়া নিউজে আহি কি কৈছে মই নিউজ দেখাও নাই শুনাও নাই কোন নিউজে বুজাইছে সেইটোও মই নাজানো এইটো বড়ো সমাজৰ প্ৰতিনিধি আহিছে আমাৰ লগত আলোচনা কৰিছে গতিকে আমি তেওঁলোকক আশ্বাস দিছোঁ যে যদি বড়ো সমাজে লয় তেনেহ'লে কথা নাই যদি বড়ো সমাজে নলয় তেনেহ'লে আমি তেওঁৰ টাইটেলটো এফিডেভিট কৰাই আকৌ চেঞ্জ কৰাই দিম কৰাই এখন নতুন যিটো সনাতন ধৰ্মৰ সমাজে ল'ব সেই সমাজৰ লগত তেওঁক লগ কৰাই দিম মুঠতে এনেদৰে এতিয়া বিতৰ্ক হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত যিসকল লোক আমাৰ লগত সংযুক্ত হৈছে মই তেওঁলোকৰ বাবে এই সমগ্ৰ বিষয়টো পুনৰবাৰ উত্থাপন কৰিব খুজিছোঁ যে সোণাপুৰৰ কচুতলিত শুকুৰবাৰে যি এটা পৰিয়াল মুছলমান ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল তাৰ পিছতে এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে তেওঁলোকৰ উপাধিক লৈ কাৰণ যি দম্পতি আছিল সেই দম্পতি হাফিজ আলী নামৰ লোকজনে হিন্দু ধৰ্ম গ্ৰহণ কৰি তেওঁৰ নাম কৰিছিল ৰাহুল বড়ো আৰু তেওঁৰ পত্নী ৰিজৱানাই তেওঁৰ নাম লৈছিল ভূমিকা বড়ো ৰূপে আৰু এই ঘটনা যি সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু কেনেকৈ এজন মুছলমান ধৰ্মীয় লোকে পোনপটীয়াকৈ বড়ো উপাধি ল'ব পাৰিলে বুলি এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে আৰু এই ক্ষেত্ৰত স্থানীয় যি বড়ো সমাজ আছে সেই বড়ো সমাজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই ঘটনাৰ বিৰোধিতা কৰিছে তেওঁলোকৰ কথা হ'ল যে তেওঁলোকৰ সৈতে কোনো পূৰ্বতে আলোচনা কৰা নহ'ল আৰু তেওঁলোকৰ লগত আলোচনা নকৰাকৈ হঠাৎ কিয় মুছলমান সম্প্ৰদায়ৰ পৰিয়ালটো বড়ো সম্প্ৰদায়ৰ এটা জনজাতীয় পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ল কেনেকৈ এই ঘটনা সংঘটিত হ'বলৈ পালে তাক লৈ জবাবদিহি কৰিছে সেই পৰিয়ালটোৰ লগতে যি বিশ্ব হিন্দু পৰিষদৰ লোকসকল আছিল তেওঁলোকক আৰু ইয়াৰ পিছতে যিটো পৰিয়াল আছিল যি দম্পতি আছিল সেই দম্পতি এতিয়া বিপদত পৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে স্থানীয় বড়ো সমাজৰ সৈতে তেওঁলোকে এই ক্ষেত্ৰত ক্ষমা খুজিছে তেওঁলোকে কৈছে যে আমাৰ ভুল হৈছিলে আমি পূৰ্বে আলোচনা কৰিব লাগিছিলে কিন্তু আমি এই কথা চিন্তা নকৰিলো কিয়নো হাফিজ আলীয়ে প্ৰকৃততে পূৰ্বতে বিয়া কৰাইছিল এগৰাকী সনাতনী হিন্দু ধৰ্মৰ যুৱতীক আৰু সেই যুৱতীগৰাকী বড়ো সম্প্ৰদায়ৰ আছিল আৰু বড়ো সম্প্ৰদায়ৰ যুৱতীগৰাকী হাফিজ আলীলৈ বিয়া হোৱাৰ পিছতে ধৰ্মান্তৰিত হৈ মুছলমান ধৰ্ম গ্ৰহণ কৰিছিল আৰু মুছলমান ধৰ্ম গ্ৰহণ কৰি তেওঁৰ নাম লৈছিল ৰিজৱানা আৰু এই ৰিজৱানা যেহেতু বড়ো সম্প্ৰদায়ৰ আছিল সেইভাবে এতিয়া হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ পিছত হাফিজ আলীয়ে তেওঁ
বড়োৰ পত্নীৰ যি পূৰ্বৰ পৰিচয় আছিলে সেই পৰিচয়কে গ্ৰহণ কৰা বুলি তেওঁ মন্তব্য কৰিছে কিন্তু এই ক্ষেত্ৰত তেওঁ বাৰে উল্লেখ কৰিছে যে এই ক্ষেত্ৰত তেওঁ বড়ো সমাজৰ পৰা পূৰ্বে এক অনুমতি ল'ব লাগিছিল যিটো তেওঁ নললে সেইটো তেওঁ ভুল কৰিলে আৰু যিসকল বিশ্ব হিন্দু পৰিষদৰ লোকে কালি যি এই সমগ্ৰ প্ৰক্ৰিয়াটো শুকুৰবাৰে তেওঁলোকক হিন্দু ধৰ্ম গ্ৰহণ কৰা সমগ্ৰ প্ৰক্ৰিয়াটোত আগভাগ লৈ কৰি দিছিল তেওঁলোকেও কৈছে যে তেওঁলোকক এই হিন্দু সমাজৰ সৈতে সং ল'বলৈহে এওঁলোকে যোগাযোগ কৰিছিল তাৰ পূৰ্বেই এওঁলোকে আদালতৰ শপতনামাৰ যোগেৰে নিজৰ নাম হাফিজ আলীয়ে ৰাহুল বড়ো কৰিছিল আৰু ৰিজৱানাই ভূমিকা বড়ো কৰিছিল এই ক্ষেত্ৰত এটা কথা নিশ্চিত যে যিহেতু এই কচুতলিত পূৰ্বে এনে ধৰণৰ পৰিস্থিতি নাছিল কিন্তু শেহতীয়াকৈ তাত কিছু পৰিৱেশ পৰিস্থিতি সলনি হৈছে পূৰ্বে তাত বহু লোকক যি খিলঞ্জীয়া তাত স্থানীয় জনজাতীয় লোক আছিলে সেই লোকক একাংশ দখলকাৰীয়ে তাত ভয় ভাবুকি দি খেতি পতিওৱাৰ অভিযোগ আছে তাত হিন্দু ধৰ্মৰ লোকসকলে তাত নিজৰ যি ধৰ্মীয় ৰীতিনীতি পৰম্পৰা সেইখিনি উদযাপন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু শেহতীয়াকৈ তাত যি অবৈধ বেদখল হৈছিল সেই অবৈধ বেদখল ৰাজ্য চৰকাৰৰ তথা স্থানীয় প্ৰশাসনে উচ্ছেদ চলাইছিল আৰু তাত যিসকল সন্দেহযুক্ত লোক আছিল তেওঁলোকক তাৰ পৰা উঠাই পঠিওৱা হৈছিল আৰু তাৰ পিছত তাৰ যিসকল খিলঞ্জীয়া লোক আছিলে সেই লোকসকলে তাৰ অতি পৰিতক্ত হৈ দীৰ্ঘদিনে কোনো পূজা নোহোৱাকৈ পৰি থকা তাৰ যোনটো শিৱ মন্দিৰ আছিল সেই শিৱ মন্দিৰত এইবাৰ আড়ম্বৰপূৰ্ণভাৱে ৰাজহুৱাকৈ লক্ষ্মী পূজাৰ আয়োজন কৰিছিল আৰু লক্ষ্মী পূজাৰ পূৰ্বে দেখা গৈছিল যে হাবি বননি জংঘলেৰে আৱৰি থকা সেই মন্দিৰটো চাফ চিকুণ কৰি তাত পুনৰ প্ৰাণ প্ৰতিষ্ঠা কৰি তাত এইবাৰ লক্ষ্মী পূজা অনুষ্ঠিত হৈছিল আৰু এই যে নতুন পৰিৱেশ পৰিস্থিতি কচুতলিত সূত্ৰপাত হ'ল আৰু এইবাৰ যি ধৰণে তাত লক্ষ্মী পূজা অনুষ্ঠিত হ'ল সেই লক্ষ্মী পূজাৰ পিছৰ পৰাই এই হাফিজ আলী আৰু তেওঁৰ পত্নীয়ে পুনৰ হিন্দু ধৰ্মলৈ উভতি অহাৰ বাবে তেওঁলোকৰ মন মেলিলে আৰু সেই কথা তেওঁলোকে ইতিমধ্যে ব্যক্ত কৰিছিল যে লক্ষ্মী পূজাৰ পিছৰ পৰাই লক্ষ্মী পূজা হৈ যোৱাৰ পিছৰ পৰাই তাত তেওঁলোকে হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ বাবে তেওঁলোকে মন মেলিছিলে আৰু সেই কথামতে এই দম্পতীয়ে আদালতত গৈ তেওঁলোকে শপতনামা কৰিছিল আৰু তেওঁলোকে মুছলমান পৰিচয় ত্যাগ কৰি হিন্দুৰ পৰিচয় নতুনকৈ গ্ৰহণ কৰিছিল আৰু হাফিজ আলীয়ে পত্নী যেহেতু পূৰ্বতে বড়ো সম্প্ৰদায়ৰ আছিল সেইবাবে তেওঁলোকে বড়ো সম্প্ৰদায়ৰ পৰিচয় গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে কিন্তু এই কথাত স্থানীয় বড়ো সমাজ হৈমান হোৱা নাই আৰু তেওঁলোকে কৈছে যে পোনপটীয়াকৈ মুছলমান ধৰ্মাৱলম্বী লোক কেনেকৈ আহি বড়ো পৰিচয় ল'ব পাৰে জনগোষ্ঠীয় পৰিচয় ল'ব পাৰে তাক লৈ তেওঁলোকে বিৰোধ কৰিছে যদি তেনেধৰণে তেওঁলোকে ল'বলগীয়া হ'লহেঁতেন তেতিয়াহ'লে পূৰ্বেই তেওঁলোকে আলোচনা কৰিব লাগিছিল স্থানীয় যি বড়ো সমাজ আছে সেই বড়ো সমাজৰ সৈতে এতিয়া এই ক্ষেত্ৰত দেখা গ'ল যে শুকুৰবাৰে যেহেতু দিনৰ ভাগত এই তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ল সম্পূৰ্ণ ধৰ্মীয় বৈদিক ৰীতি নীতিৰে তেওঁলোকে প্ৰথমে দিগাৰুনৈ ঘাটত মুণ্ডন কৰি প্ৰায়শ্চিত্ত হৈ পিছত আহি পেলাই মন্দিৰত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আয়তীৰ উৰুলিৰ ধ্বনিৰ মাজেৰে তেওঁলোকে হোম যজ্ঞ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলে আৰু এই হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছতে কিন্তু সন্ধিয়া পৰলৈ তাত তীব্ৰ প্ৰতিক্ৰিয়া হ'ল সামাজিক মাধ্যমত এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে ক্ষোভিত হৈ পৰিল তাৰ স্থানীয় বড়ো সমাজ আৰু বড়ো সমাজে এই ঘটনাৰ বিৰোধিতা কৰিলে যে হাফিজ আলীয়ে স্থানীয় বড়ো সমাজৰ লগত আলোচনা নকৰাকৈ তেওঁ ৰাহুল বড়ো পৰিচয় ল'ব নোৱাৰে আৰু ইয়াৰ পিছতে বড়ো সমাজৰ সৈতে আলোচনাত মিলিত হ'ল স্থানীয় যিসকল উদ্যোগী লোক আছিল সেইসকল আৰু লগতে এই যি হাফিজ আলী তেওঁ ৰাহুল বড়ো পৰিচয় লোৱাৰ পিছত স্থানীয় বড়ো সমাজৰ সৈতে তেওঁ আলোচনাত মিলিত হ'ল আৰু তেওঁ জনালে তেওঁ এই ক্ষেত্ৰত সেই দম্পতীয়ে ক্ষমা বিচাৰিলে আৰু কেনেদৰে যিদৰে এতিয়া বড়ো সমাজে তেওঁলোকক দিশ নিৰ্দেশনা দিয়ে সেই দিশ নিৰ্দেশনা মানিয়েই তেওঁলোকে পৰৱৰ্তী কামখিনি কৰি যাব বুলি এতিয়া মন্তব্য কৰিছে আৰু এই ক্ষেত্ৰত তেওঁলোকে এই যি স্থানীয় বড়ো সমাজৰ লোকসকল আছে তেওঁলোকক কিছু নমনীয় হৈ তেওঁলোকক সমাজলৈ আঁকোৱালি ল'বলৈও আহ্বান জনাইছে এতিয়া লক্ষণীয় হ'ব যে এই দম্পতীটো এই পৰিয়ালটোক সমাজে তুলি লয় নে নলয় বড়ো সমাজে তুলি লয় নে নলয় বড়ো সমাজে তেওঁলোকে আদৰি লয় নে নলয় সেই কথা কিন্তু লক্ষণীয় হ'ব আৰু যদি বড়ো সমাজ এই ক্ষেত্ৰত আকুৰগুজ হৈ থাকে যদি তেওঁলোকৰ সমাজলৈ উভতি অহা লোকজনক তেওঁলোকে আঁকোৱালি নলয় তেন্তে পৰৱৰ্তী সময়ত সনাতনী হিন্দু আন এখন সমাজৰ সৈতে আলোচনা কৰি বিশ্ব হিন্দু পৰিষদে তেওঁলোকক আন এখন সমাজৰ সৈতে লগ লগাই দিয়া হ'ব বুলি মন্তব্য
মন্তব্য কৰিছে এতিয়া সকলো ভৱিষ্যতৰ গৰ্ভত কি হয় এই সমগ্ৰ ঘটনাক লৈ কালিৰ দিনটো প্ৰায় বিতৰ্কৰ সৃষ্টি হৈ আছে তুমুল বিতৰ্কৰ সূত্ৰপাত হৈছে সামাজিক মাধ্যমতো বিভিন্ন প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছো তাৰ মাজতে এই ঘটনা এতিয়া কি ৰূপ লয় সকলোৰে দৃষ্টি কিন্তু তাৰ ওপৰতে নিবদ্ধ থাকিব বড়ো সমাজে এই দম্পতিক আদৰি লয় নে নলয় তাৰ ওপৰতে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব তাৰ বাবে হয়তো আমি আৰু কিছু সময় কিছু দিন তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব এই মুহূৰ্তত সকলোকে মই ধন্যবাদ জনাই